Hello student, আজি তোমালোকৰ আগত লৈ আহিছো যে BA BSc BCom যিসকল ষ্টুডেন্ট গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত সেকেন্ড সেমিষ্টাৰ পঢ়ি আছে তে সেইসকল ষ্টুডেন্টৰ কাৰণে আজি ভিডিও অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তো তোমালোকে ভিডিওটো হেকলৈ চাই থকা তো সেকেন্ড সেমিষ্টাৰ FYUGP for your undergraduate program course ability enhancement course AEC যেটো তোমালোকৰ সাবজেক্ট ইংলিশ কমিউনিকেশন যেটো এটো কম্পালসৰি হয় সকলোৰে ইম্পৰ্টেন্ট বা কমন কোশ্চেন এন্ড answer 2 marks final examination 2025 chapter number 3 reading the English communication যেটো তোমালোকৰ যে chapter number 3 reading আছে তো reading chapter number 3 কিছুমান important questions ডিসকাস কৰিম final examination 2025 এর কারণে 2 marks তো তোমালোকে ভিডিওটো ভালদৰে চাই লোৱা তো most important question তো দিয়া আছে তোমালোকৰ question number 1 যে 2 marks এর কারণে question তো শিকি যাবা যে question number 1 who was Carl Sagan very important হয় প্ৰশ্নটো ইয়াৰ আনসাৰ খিনি তোমালোকে চাই লোৱা আনসাৰটো মই কৈ দি আছো যে Carl Sagan was an American astronomer and science communicator known for popularizing science and contributing to planetary research and space exploration. He also created the famous TV series Cosmos. তো এইখিনি আছিল যে who was Carl Sagan তো Carl Sagan এইখিনি আছিল এনসারটো তোমালোকে সম্পূৰ্ণকৈ চাই লবা 2 নম্বৰ নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো দিয়া আছে 2 নম্বৰ কোৱেশ্চন যে who was টিছু হেডসিনসন তাৰ এনসারটো হল যে এনসার দিয়া আছে যে টিছু হেডসিনসন is a character in Shirley Jackson short story The Lottery. She is the unlucky person selected to be stoned to death in the village annual lottery, symbolizing the dangers of blindly following tradition. তো এইখিনি আছিল যে 2 নম্বৰ প্ৰশ্নৰ এনসাৰ তো 2 নম্বৰ কোশ্চেনৰ এনসাৰ এইখিনি আছিল তোমালোকে এইবিলাক প্ৰশ্ন তোমালোকে 2 নম্বৰ প্ৰশ্নৰ কাৰণে শিকি যাবা ফাইনাল এক্সাম 2025 ৰ কাৰণে এইছে যেটো তোমালোকৰ ইংলিশ কমিউনিকেশন দিয়া আছে BA সেকেন্ড সেমিষ্টাৰ BA বা BSc BCom তেনেকৈ খন ইনস্টিটিউট হয় এটো কম্পালসৰি যেহেতু তাৰ পিছত তোমালোকৰ তৃতীয় নম্বৰৰ প্ৰশ্নটো দিয়া আছে যে কোশ্চেন নম্বৰ 3 who runs the lottery তাৰ আনসাৰ কোন হল যে মিস্টাৰ সামাৰ runs the lottery in the lottery by Shirley Jackson. He organized the event and conducts the drawing as he is responsible for all the major civic activities in the village. তো এইখিনি আছিল যে who runs the lottery তো who runs the lottery আহিলে তোমালোকে সম্পূৰ্ণখিনি এইবিলাক এনসার লিখি দিবা তো তোমালোকে সম্পূৰ্ণ লিখিলে তোমালোকে 2 নম্বৰ পাই যাবা নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো দিয়া আছে কোশ্চেন নম্বৰ 4 যে what is PowerPoint presentation তো PowerPoint presentation কি তো এইখন তোমালোকৰ very ইম্পৰ্টেন্ট প্ৰশ্নটো এর আনসার কোন দিয়া আছে এই PowerPoint presentation is a slideshow created using Microsoft PowerPoint to present information visually using slides. তো এইখিনি আছিল যে was PowerPoint presentation. তো 2 লাইন তোমালোকৰ দিয়া আছে মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো যে was PowerPoint presentation তো তোমালোকে এইখন যদি প্ৰশ্ন আহে তোমালোকৰ ফাইনাল এক্সামিনেশনত তো তেনেহলে তোমালোকে আনসার কেনে লিখি দিবা নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো দিয়া আছে very ইম্পৰ্টেন্ট হয় অত্যন্ত গুৰুত্বপূৰ্ণ হয় কোশ্চেন নম্বৰ 5 যে who was close reading তো who was close reading যেটো প্ৰশ্নটো ইন্টারনাল বা সেশনাল এক্সামিনেশন 2025 ত আইছে তো ফাইনাল এক্সামিনেশন কাৰণে শিকি যাবা গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত যেটো ইংলিশ কমিউনিকেশন সাবজেক্ট দিয়া আছে AAC কোশ্চেন নম্বৰ 5 ৰ আনসারটো দিয়া আছে যে close reading is a careful and detailed analysis of text focusing on the language structure and meaning to understand the author's message and how it is conveyed. It involves examining word choice, literary device, and text organization. তো এইখিনি আছিল যে was close reading what is close reading তো what is close reading কাক বলে তো এইখিনি আহিলে তোমালোকে সম্পূৰ্ণ আনসার খিনি লিখি দিবা তোমালোক সম্পূৰ্ণ 2 নম্বৰ পাই যাবা নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন দি আছে 6 নম্বৰ প্ৰশ্নটো আছে মেইন থিংস অফ সাইন্টিফিক টাইম তো মেইন থিংস অফ সাইন্টিফিক টাইমস তো ইয়াৰ আনসার কোনতে দা মেইন থিংস অফ সাইন্টিফিক টাইমস আর তোমালোকৰ পয়েন্ট দুটা দিয়া আছে তো পয়েন্ট দুটা তোমালোকে সম্পূৰ্ণখিনি স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকে ইয়াৰ আনসারটো সম্পূৰ্ণকৈ চাই লোৱা তাৰ পিছত তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো দিয়া আছে যে 7 নম্বৰ question number 7 what according to A.G. Gardner is the best way of taking revenge what according to A.G. Gardner is best way of
টেকিং ৰিভেঞ্জ তো এই প্ৰশ্নখন আহিলে তোমালোকে এনসাৰখিনি লিখিবা যে ইয়াৰ এনসাৰখন হল যে according to A.J. Gardiner the best way of taking revenge is the forgive. He believes that forgiveness show moral sting and is more powerful than retaliation. তো এইখিনি আছিল যে what according to A.J. Gardiner is the best way of taking revenge. তো এইখন প্ৰশ্ন আহিলে তোমালোকে ইয়াৰ পৰা এইখিনি তোমালোকে এনসাৰখিনি লিখি দিবা তোমালোকে সম্পূৰ্ণ নাম্বাৰখিনি তোমালোকে পাই যাবা তাৰ পিছত তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্নটো দিয়া আছে কোৱেশ্চন নম্বৰ 8 যে what is the main themes of Carl Sagan growing up with science fiction. মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নৰ কাৰণে এই প্ৰশ্নটো ফাইনাল এক্সাম নহয় তোমালোকৰ যেটো ইন্টাৰনেল বা সেশনাল এক্সাম যেটো কও সেই এক্সামত আহিছিল এই প্ৰশ্নটো ফাইনাল এক্সামৰ কাৰণে কি যাবা ইয়াৰ আনসাৰখিনি তোমালোকে ভালদৰে চাই লোৱা যে the main themes of Carl Sagan growing up with science fiction is the importance of imagination and the তোমালোকে সম্পূৰ্ণখিনি চাই লোৱা ইয়াৰ আনসাৰখিনি কাৰণ সম্পূৰ্ণখিনি ক'বলৈ গ'লে ভিডিওটো পিছত দীঘলীয়া হৈছে তো তাৰ কাৰণে তোমালোকে এনসাৰ খিনি তোমালোকে ভালদৰে চাই লোৱা এনসাৰটি স্ক্ৰিনশ্বট মাৰিব পাৰা নহয় তাৰ পিছত দিয়া আছে যে 9 নম্বৰ প্ৰশ্ন যে কোৱেশ্চন নম্বৰ 9 যে হোৱাট ইজ দা সেন্ট্রাল ideas of Shirley Jackson the lottery. Most important, very important যে কোয়েশ্চন নাম্বার 9 যে what is the central ideas of Shirley Jackson the lottery. তো এইখন প্রশ্ন যদি আহে তো তোমালোকে অ্যানসার কেন লিখে দিবা যে অ্যানসারটো দিছে the central ideas of Shirley Jackson the lottery is the danger of blindly following tradition. The story highlights how societal norms and rituals can lead to currently and violence when people fail to question their purpose or morality. তো এইখিনি আনসার তোমালোকে হ'ব যে কোশ্চেন নাম্বার 9 ৰ এইখিনি আছিল আনসার তো কোশ্চেন নাম্বার 9 খিনি তোমালোকে সম্পূৰ্ণখিনি চাই লবা তাৰ পিছত দিয়া আছে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হ'ল কোশ্চেন নাম্বার 10 who was liftman find. তো এর আনসারটো দিয়া আছে যে the liftman was fined because he assaulted a passenger who refused to say please when asking to be taken to a floor. The court ruled that while the passenger has route, the liftman had no rights to use violence in response. তো এইখিনি আছিল কোশ্চেন নাম্বার 10 ৰ এনসার তো কোশ্চেন নাম্বার 10 তো হু ওয়াজ লেফটম্যান ফাইন্ড তো এইখিনি আহিলে তোমালোকে এইবিলাক এনসারটো লিখি দিবা তাৰ পিছত দিয়া আছে তোমালোকৰ যেটো আজিৰ ভিডিওৰ যেটো হেকৰ প্ৰশ্নটো হল মোস্ট ইম্পৰ্টেন্ট হয় হেকৰ প্ৰশ্নটো দিয়া আছে যে হু হোৱাট ডু ইউ মিন close reading. তো হোৱাট ডু ইউ মিন close reading তো আহিব পাৰে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন কাৰণে তো এৰ আনসাৰ যদি তোমালোকৰ যে হোৱাট ডু ইউ মিন close reading কোশ্চেন খন আহে তো তেনেহলে তোমালোকে এনসার কিনে লিখি দিবা ভালদৰে তোমালোকে এনসার কিনে আয়ত্ত কৰা চাই লোৱা যে কোশ্চেন নাম্বার 11 ৰ যে close reading is the careful detailed analysis of a text to understand its deeper meaning, structure, language and themes. It involves paying attention to word choice, sentence structure, imagery and literary device to interpret the author's message. তো এইখিনি আছিল তোমালোকৰ 11 নম্বৰ কোশ্চেনৰ আনসাৰ যে what do you mean close reading. তো এইখিনি আছিল তোমালোকৰ ইম্পৰ্টেন্ট